Hello everyone, welcome to Preparation Corner. এই ভিডিওটোত আজি আমি জুডিশিয়াল এসিস্ট্যান্ট যেটো গুৱাহাটী হাইকোৰ্টৰ যেটো পোষ্ট ওলাইছে তাৰে আজি আমি জেনাৰেল এপ্টিটিউডৰ কোৱেশ্চন কেইটামান সলভ কৰিম। এইকেইটা সলভ কৰিলে আপোনালোকৰ এটলিষ্ট এটা আইডিয়া হৈ যাব যে জুডিশিয়াল এসিস্ট্যান্টৰ কাৰণে কেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে। ঠিক আছে, তো আৰম্ভ কৰোঁ। ফাইন্ড দ্য অড ওৱান আউট। ঠিক আছে, তো 11 লগত কিমান পৰে ক'লে 115 আহিব। এইটো কেতিয়াও নাহে। এইটো 10 লগত 9 ইনটু কৰিলে 90 আহিব, 9 লগত 8 ইনটু কৰিলে 72 আৰু 8 লগত 7 ইনটু কৰিলে 56। তো 11 লগত 10 ইনটু কৰিব লাগিছিলে কাৰণ 7 8 9 10, তো 110 হ'ব লাগিছিলে কিন্তু 115 আছে। তো এনসাৰটো হ'ল 182 এ। ঠিক আছে, এৰেঞ্জ দ্য ফলোইং ৱৰ্ড এজ পাৰ অৰ্ডাৰ ইন দ্য ডিক্সনাৰী। এই তলৰ ৱৰ্ড কেইটাৰ ডিক্সনাৰী হিচাপে সজাবলৈ দিছে। ঠিক আছে, তো আমাৰ ডিক্সনাৰীত ৱৰ্ড কেইটা কেনেধৰণে সজোৱা থাকে? প্ৰথমতে এ আহিব, নেক্সট বি। এতিয়া যদি দুটা ৱৰ্ড বিত থাকে তেতিয়া আমি ক'ব নাপাৰোঁ কোনটো আগত কোনটো পিছত, তেতিয়া আমি ছেকেণ্ড ৱৰ্ডটো চাব লাগিব। সাপোজ ছেকেণ্ড ৱৰ্ডটো ই আছে, দুটাৰে ই আছে, তেতিয়া আমি থাৰ্ড ৱৰ্ডটো চাম। সাপোজ থাৰ্ড ৱৰ্ডটো দুটাৰে কিউ আছে, তেতিয়া ফ'ৰ্থ ৱৰ্ড চাম। ফ'ৰ্থ ৱৰ্ড চাব, ইয়াৰ ইউ আছে আৰু ইয়াৰ ভি আছে ফ'ৰ্থ ৱৰ্ডটো, তো ইউটো আগত আহে, ভি পিছত ইউ ভি, তো এইটো আগত হ'ব, এইটো পিছলৈ হ'ব। ঠিক আছে, লজিক এনেকৈ কৰিব লাগিব, এইটো হ'ল লজিক। ঠিক আছে, এতিয়া ৱৰ্ড কেইটা চাওঁ, ডিচিডেণ্ট, ডিজলভ, ডিচেণ্ট, ডিজলিউট এণ্ড ডিজলিউশ্যন। ঠিক আছে, এতিয়া ডি আই ডাবল এছ গোটেইকেইটাত একেই আছে, ডি আই ডাবল এছ আৰু ডি আই ডাবল এছ একে। ঠিক আছে, এতিয়া আমি ফিফ্থ ৱৰ্ড লেটাৰটো চাওঁ। এইটো ইয়াতে আছে আই, ইয়াতে অ', ইয়াতে ই, ইয়াতে অ' আৰু অ'। তো আই আছে, অ' আছে আৰু ই আছে, তো কোনটো আগত হয়? ইটো আগত হ'ব। তো প্ৰথম অপশ্যনটোৰ কি হ'ব? ইটো 3 আগত থাকিব লাগিব আগতে। ঠিক আছে, তো এইটো কাম শেষ। ঠিক আছে, নেক্সট চাওঁ, আই আছে, অ' অ' অ', তো আইটো আগতে আহে, তো 1 হ'ব ইয়াৰ পিছত, তো এইটো কাম শেষ। নেক্সট চাওঁ, অ' গোটেইকেইটাতে অ' আছে, তেতিয়া আমি নেক্সট ৱৰ্ডটো লেটাৰটো চাওঁ। এইটো এল আছে, নেক্সট এল, আৰু ইয়াতেও এল আছে। এতিয়া আমি আৰু নেক্সটটো চাওঁ, এতিয়া ভি আছে আৰু এইটো ইউ আছে আৰু এইটোতো ইউ আছে, তো ভিটোতো পিছত আহিব, আগতে ইউ কামকেইটা কৰি লওঁ। ঠিক আছে, তো ইউ আছে, তো আমি নেক্সট ৱৰ্ডটো চাওঁ, নেক্সট লেটাৰটো চাওঁ। টি আছে, ইয়াতে টি আছে, নহ'ব, পিছত এইটো আই আছে আৰু ইয়াতে ই আছে, তো ইটো আগতে আহিব, তো কি ওলাব এতিয়া? 4টো আগতে আহিল, ইয়াৰ কাম শেষ। 5 হ'ব পিছত, আৰু এইকেইটা হোৱাৰ পিছত লাষ্টত ভিটো আহিব, এইটো হ'ল 2। অপশ্যনটো কি? 3 1 4 5 2, 3 1 4 5 2, এইটো এইটো হ'ল এনচাৰ। ঠিক আছে, if a man on a moped starts from a point and rides 4 km south, then turns left and rides 2 km to turn again to the right to ride 4 km more towards which direction is he moving? তো এইটো হ'ল ডিৰেকশ্যন চেঞ্চৰ ওপৰত কুৱেশ্যন। তো যেতিয়া কুৱেশ্যন থাকিব ডিৰেকশ্যন চেঞ্চৰ ওপৰত, আপোনালোকে এইটো বনাই ল'ব, নৰ্থ ইষ্ট ৱেষ্ট আৰু চাউথ। ঠিক আছে, এতিয়া কৈছে যে এজন মানুহ এটা পইণ্টৰ পৰা 4 কিলোমিটাৰ চাউথৰ ফালে গৈছে, মানে দক্ষিণৰ ফালে গৈছে। ঠিক আছে, তো 4 কিলোমিটাৰ গ'ল দক্ষিণৰ ফালে। নেক্সট বাওঁফালে ঘূৰিছে আৰু 2 কিলোমিটাৰ গৈছে। ঠিক আছে, তো এইটো লেফ্ট ছাইড। ঠিক আছে, 2 কিলোমিটাৰ গ'ল, আৰু কি কৈছে? আকৌ এবাৰ ৰাইট টাৰ্ণ লৈছে আৰু 4 কিলোমিটাৰ গৈছে। তো ৰাইট টাৰ্ণ লৈছে আৰু 4 কিলোমিটাৰ গৈছে। ঠিক আছে, এতিয়া কৈছে যে কোনটো ডিৰেকশ্যনৰ ফালে মুভ কৰি আছে। ঠিক আছে, কোনটো ডিৰেকশ্যনৰ ফালে মুভ কৰি আছে? এইটো চাউথৰ ফালে মুভ কৰি আছে, তো এনচাৰটো হ'ল ডি, চাউথ। From the given alternative words, select the word which cannot be formed using letters of the word concentration. তো কৈছে যে কনচেন্ট্ৰেশ্যন ৱৰ্ডৰ পৰা তলৰ কোনটো ৱৰ্ড বনাব নোৱাৰি। ঠিক আছে, বনাব নোৱাৰি বুলি কৈছে। ঠিক আছে, তো কনচাৰ্ণটো বনাব পাৰিনে নাই? কনচাৰ্ণ, CONCER আৰু N হ'ল কনচাৰ্ণ বনাব পাৰিম। নেশ্যনটো পাৰিম নে নাই? NATTION, নেশ্যনটো হ'ব। নেক্সট ট্ৰেইন হ'বনে নাই? TRAI আৰু N, ট্ৰেইন হ'ব। চেণ্টাৰ হ'বনে নাই? CENTRE, CENTR আৰু এটা ই লাগিছিলে, তো ই এটা এবচেণ্ট আছে, তো এনচাৰটো হ'ল ই। চেণ্টাৰটো বনাব নোৱাৰি। ঠিক আছে, এইটো সেম কুৱেশ্যন, কিন্তু ইয়াতে কৈছে কোনটো বনাব পাৰি। ঠিক আছে, কোনটো বনাব পাৰি, তলৰ কোনটো ৱৰ্ড বনাব পাৰি ডিটাৰমিনেশ্যনৰ পৰা। ঠিক আছে, ডিক্লেৰেশ্যন বনাব পাৰি নে নাই? ডিক্লেৰেশ্যন বনাব নোৱাৰি কাৰণ ইয়াতে চি আছে আৰু ইয়াতে চি নাই। ঠিক আছে, নেশ্যনেলটো বনাব নোৱাৰি কাৰণ ইয়াতে এল আছে, ইয়াতে এল নাই। ঠিক আছে, টাৰ্মিনেটেড, ঠিক আছে,
TERMINATED টাৰ্মিনেটটো বনাব পাৰি ঠিক আছে ডেভিয়েশ্যনটো বনাব নোৱাৰি চাও DE V নাইয়ে V অপশন আছে ঠিক আছে তো এনসারটো হল ইয়াৰ C টাৰ্মিনেটেড তো কোশ্চেনটো ভালকে পঢ়িব কি লিখা আছে ঠিক আছে Suraj was born on 4th October 1999. Shashikanta was born 6 days before Suresh. The Independence Day of that year fell on Sunday. Which day was Shashikanta born? ঠিক আছে কৈছে যে সুৰেশ জন্মগ্ৰহণ কৰিছে 4th October 1999. ঠিক আছে আৰু কৈছে যে শশীকান্তা সুৰেশৰ 6 দিন আগতে জন্মগ্ৰহণ কৰিছে তো সুৰেশ যদি 4th October 1999 28th September 99 জন্মগ্ৰহণ কৰিছে শশীকান্তা 6 দিন আগতে সেপ্টেম্বৰ 30 দিনীয়া মাহ ঠিক আছে কৈছে যে সেই বছৰ আমাৰ 15 আগষ্টটো সানডেত পৰে তেতিয়া হলে শশীকান্তাৰ জন্ম কোনদিনা ঠিক আছে শশীকান্তাৰ জন্মৰ বাৰটো কি ঠিক আছে এতিয়া এটো ওলাবৰ কাৰণে আমি আগতে 15 আগষ্ট 1992 কি বাৰ এটো চাও ক্যালেন্ডাৰৰ মতে ঠিক আছে কাৰণ এইটো যেটো দিয়া আছে এইটো ক্যালেন্ডাৰৰ মতে নহয় পাৰে আমি অৰিজিনাল ক্যালেন্ডাৰৰ মতে কি বাৰ এটো উলাই লও ঠিক আছে তাৰ কাৰণে এটা ফৰ্মুলা আছিল আৰু আমি তাৰ কাৰণে এটা ভিডিও বনাইছিলো ৰিজনিংৰ ওপৰত ক্যালেন্ডাৰ বুলি তো এইটো ভিডিও পালে আপোনালোকে চাই লব তেতিয়া আপুনি ক্যালেন্ডাৰৰ অংক যিকোনো অংক উইদিন 20 সেকেন্ড ভিতৰত কৰিব পাৰিব ঠিক আছে তো এইটো চাও তো প্ৰথমতে আছিল আমাৰ ডেট তাৰপিছত আহিলে মান্থ কোড আগষ্টৰ কাৰণে কি আছিল আগষ্ট 15 আগষ্ট আগষ্টৰ কাৰণে 3 তাৰপিছত আহিলে 99 কিমান সন 99 ইয়াৰত কেইটা লিপিয়াৰ হ'ব 24টা লিপিয়াৰ হ'ব আৰু 1900 শতিকাটো 19 শতিকা কোড হ'ল 1900 শতিকাৰ কোড হ'ল কিমান 0 divided by 7 তো এটো যোগ কৰিলে কিমান হ'ব 141 by 7 তো ইয়াৰে বাকি কিমান থাকিব বাকি থাকিব 1 কৰি চাব 1 বাকি থাকিব 141 divided by 7 কৰিলে 7 2 14 বাকি থাকিল 1 1 বাকি থাকিল এতিয়া চাব সানডে মনডে টুইসডে ওয়েডনেসডে থার্সডে ফ্রাইডে আৰু স্যাটারডে 0 ঠিক আছে সানডে 1 মনডে 2 টুইসডে 3 ওয়েডনেসডে 4 থার্সডে 5 ফ্রাইডে 6 6 অপশন আকৌ 0 আহি যায় ঠিক আছে তো স্যাটারডে টু মনত ৰাখিব 0 বুলি আৰু সানডে টু 1 ওনাৰ পৰা স্টাৰ্ট হৈ যাব ঠিক আছে তো 1 টু কি বাৰ সানডে তো আমি যেটো উলালো সানডে এটো আমি ক্যালেন্ডাৰ হিচাপত উলালো আপোনালোকে গুগল কৰি চাওক 15 আগষ্ট 1999 এটো সানডে উলাব আৰু যেটো আমাৰ দিয়া আছে কোশ্চেনত এটো সানডে আছে সাপোজ কৰো মই ইয়াতে যদি সানডে জাগাত মনডে থাকিল হয় তেতিয়া আমাৰ অৰিজিনাল এনসাৰটোৰ পৰা কিমান দিন আগত গল একদিন আগত গুছি গল এতিয়া যেতিয়া আমি এইটো বাৰ উলাম 28 সেপ্টেম্বৰ 99 এই বাৰটো উলাম তেতিয়া আমি তাকো আমি যদি মঙ্গলবার উলাই আমি বুধবার বুলি কম বুধবার উলাই বৃহস্পতিবার বুলি কম কাৰণ একদিন আগৰে দিব লাগিব ক্যালেন্ডাৰ হিচাপত ঠিক আছে আৰু কিন্তু এই ক্ষেত্ৰত চাও কোশ্চেনত আমাৰ সানডে বুলি দিয়াই আছে আৰু আমি উলালো সানডে ঠিক আছে এতিয়া আমি এনসার কোনো চেঞ্জ কৰিব নালাগে ডাইৰেক্ট আমি 28 সেপ্টেম্বৰ 1999 কি বাৰ এটো ডাইৰেক্ট উলালে হ'ল ঠিক আছে উলাই দিও 28 সেপ্টেম্বৰ কোডটো কি সো কোডটো মই ডাইৰেক্ট এনেকৈ মনত ৰাখিছো 1440250366146 তো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ কোড হ'ল 6 ঠিক আছে 6 এটা কিমান সো 1999 তাৰ ভিতৰত লিপিয়াৰ 24টা আৰু 1900 শতিকাৰ কোড হ'ল 0 শতিকাৰ কোড 0 ডিভাইডেড বাই 7 এইটা যোগ কৰো আমি এতিয়া 157 এক হাতেৰে হৰণ কৰি দিও 2 14 এক বাকি থাকিল 17 উলাল 14 3 তো রিমাইন্ডার কিমান থাকিল রিমাইন্ডার থাকিল 3 তো 3 হিসাবে কি বার হ'ব 3 হিসাবে হ'ব আমাৰ মঙ্গলবার ঠিক আছে তো আনসারটো হল টুইসডে এতিয়া ভালকে চাওক যদি আমাৰ কোশ্চেনত যদি এইটো সানডে না থাকি মনডে থাকিল হয় একদিন রিফ্লেক্ট কৰিল হয় তেতিয়া আনসারটো আমি টুইসডে নহয় ওয়েডনেসডে কলো হয় তো পাৰিলে আপোনালোকে এই ভিডিওটো চাই লব গোটেখিনি ক্লিয়াৰ হৈ যাব আপোনাৰ ঠিক আছে Mr. and Mrs. Gopal have 3 daughters and each daughter has one brother. How many persons are there in the family? কৈছে যে Mr. and Mrs. Gopal হিয়তৰ তিনিজনীকে ডটাৰ জিয়েক আছে আৰু হিয়তৰ এটাকে ভাই আছে ব্ৰাদাৰ আছে তো কৈছে কিমানজন মানুহ আছে সেই ফ্যামিলিত ঠিক আছে তো ফ্যামিলিত কিজন মানুহ আছে মিস্টাৰ আৰু মিসেস গোপাল তো দুজন মানুহ হ'ল তিনিজনীকে জিয়েক আছে তিনিজন আৰু ব্ৰাদাৰ আছে এজন কিমানজন হল 6 তো আনসারটো হল বি 6 চাওক এতিয়া এটা কথা তিনিজনীকে জিয়েক আছে এজনী জিয়েক দুজনী জিয়েক তিনিজনী জিয়েক ঠিক আছে এটা যদি আপোনালোকে ভাবে যে প্ৰত্যেকৰ এজনকে ভাই তো কিমান হল 3 3 6 জন মানুহ হল আৰু
মা দেউতা 8 জন হয় এইটো ভুল লজিক ঠিক আছে তিনিজনীৰ ভাই এজনকে ভাই আছে তো একজন ভাই থাকিলে তো গোটেই কেইজনৰ ভাই হৈ গ'ল ঠিক আছে তো আপোনালোকে এই লজিকটো ইউজ নকৰিব ঠিক আছে তো 6 জন ফ্যামিলি মেম্বাৰ if sharp is coded as 58034 and push as 46858 then rush will be coded as তো কৈছে sharp 2 কোড কৰা হয় 58034 and push 2 কোড কৰা হৈছে 4658 বুলি then rush 2 কি বুলি কোড কৰা হ'ব ঠিক আছে তো এটো চাও sharp তো s আছে আৰু ইয়াতে s আছে এটো লিখিলো ভালকৈ ইয়াতে এবাৰ s h a r p 58034 and push to দিয়া আছে 4 6 5 and 8 এটা s2 আছে প্ৰথমতে কিমান আছে 5 ইফালে s2 কিমান আছে থাৰ্ড নম্বৰ পজিশনত 5 তো s ৰ পজিশন আমি 5 বুলি কব পাৰো নেক্সট p আছে প্ৰথমতে লাষ্টত কি আছে 4 তো p2 4 এতিয়া h2 দুটাতে আছে h তো লাষ্টৰ ফালে আছে 8 আৰু ইফালে সেকেন্ড আছে 8 তো h2 8 ঠিক আছে তো এটা বাকি হল কি u তো u2 কিমান ওলাব 4 5 আৰু 8 4 5 আৰু 8 হৈ গল বাকি হল 6 u6 ঠিক আছে তো আমাৰ রাশ টু ওলাব লাগে আর ush রাশ তো r2 কিমান আছে 3 আছে ঠিক আছে কারণ 4 5 8 কেটা হৈ গল তো বাকি হল 3 আছে 0 0 আছে 0 to a আৰু এটো হল r তো r आंसर होगा 3 u2 किमान 6 s किमान 5 h किमान 8 3658 3658 आंसर होल b in a certain code language dog is written as wtl how will be cat be written in that language code sorry तो एटू কাৰণে আপোনালোকে a b এর পৰা z লকে লিখি লব a b c i j লজিক টু লব ট্রাই কৰিব ডগৰ পৰা হৈছে wtl তো ডগ টু প্ৰথমৰ পৰা 4 নম্বৰ আৰু w2 লাষ্টৰ পৰা 4 নম্বৰ ঠিক আছে তো প্ৰথম লজিক টু কি পালো তো ফাৰ্স্ট আৰু লাষ্ট ঠিক আছে o আৰু t মাজত ডিফাৰেন্স কিমান o আৰু t মাজত কিটা আছে 4টা আছে তো 4 ডিফাৰেন্সত আছে আৰু g আৰু l এটো 4 ডিফাৰেন্সত আছে 1 2 3 আৰু 4 l g আৰু l 4টা ডিফাৰেন্স আছে ঠিক আছে এটা যেটো आंसर হ'ব তাৰ ডিফাৰেন্স দুটা সেম হ'ব লাগিব ঠিক আছে তো কি আছে cat c প্ৰথমৰ পৰা 3 নম্বৰ লাষ্টৰ পৰা কিমান হ'ব x x2 লিখি দিলো এতিয়া a আছে তো 4 ডিফারেন্স কিবা আছে জানো b c d e f তো নাই g আছে অপশনত সেকেন্ড পজিশন টু তো কিমান ডিফারেন্স আছে g 5 ডিফারেন্সত আছে g তো এটো 5 ডিফারেন্স হ'ব লাগিব তো t ৰ পৰা 5 ডিফারেন্সত কি আছে t 1 2 3 4 5 তো কি হ'ব z তো অপশন টু হল x g and z आंसर c যদি কলমক কাঠ বুলি কোৱা হয় কাঠক আমি ফেন বুলি কও ফেনক আমি চেয়ার বুলি কও চেয়ারক আমি গ্রাস বুলি কও দেন আমি কিহত বহু বুলি কৈছে ঠিক আছে তো আমি কত বহু চেয়ারত বহু আৰু চেয়ারক কি বুলি কোৱা হয় গ্রাস তো आंसर টু হল ডি গ্রাস এটো সেম কোশ্চেন যদি আমি আকাশক সাগৰ বুলি কও সাগৰক আমি পানী বুলি কও পানীক আমি হাৱা বুলি কও হাৱাক আমি মেঘ বুলি কও আৰু মেঘক আমি নদী বুলি কও তেনেহলে আমি পিয়া লাগিলে কি খাও আমি পিয়া লাগিলে কি খাও পানী ওয়াটার তো ওয়াটারক কি বুলি কোৱা হয় ওয়াটার ইজ কল্ড এয়ার ওয়াটার হাওয়া বুলি কোৱা হয় এয়ার आंसर বি যদি আপোনালোকক ভিডিওটো ভাল লাগিছে প্লিজ লাইক শেয়ার আৰু সাবস্ক্রাইব কৰি দিব আৰু যোনজন নতুনকৈ চাই আছে মোৰ চেনেলটো প্লিজ আপোনালোকে সাবস্ক্রাইব কৰি দিব আমি আগলৈ আৰু ভিডিও লৈ আহিম জুডিশিয়াল এসিস্ট্যান্টৰ ওপৰত ঠিক আছে আৰু যদি কিবা আপোনালোকৰ প্ৰবলেম থাকে বা কিবা আমাক ক'ব খুজে আমাক প্লিজ কমেন্ট বক্সত কমেন্ট কৰি দিব ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং